এটা গোহালি সদৃশ ঘৰত এগৰাকী বৃদ্ধাৰ জীৱন সংগ্ৰাম আৰু এই মুহূৰ্তত মই কলিয়াবৰৰ নিজৰি গাঁৱত উপস্থিত আছোঁ আৰু নিজৰি গাঁৱৰ সেই বৃদ্ধাগৰাকীৰ দৃশ্য পোনে পোনে মোক কেমেৰাৰ সহযোগে দেখুৱাব। এই বৃদ্ধাগৰাকীয়ে কিন্তু এটা উৱলি যোৱা ঘৰতে জীৱন সংগ্ৰাম কৰিব লগা হৈছে, যাৰ ফলস্বৰূপে কিন্তু তেওঁ যথেষ্টখিনি কষ্টৰ সন্মুখীন হ'ব লগা হৈছে। টিঙৰ পৰিৱৰ্তে তেওঁৰ ঘৰৰ ছালত তিৰপাল আছে, যি তিৰপাল কিন্তু ইতিমধ্যে শিলাবৃষ্টিত ফাটি গৈছে, যাৰ ফলস্বৰূপে ভিতৰ ভাগত পানী সোমায় আৰু এই বৃদ্ধাগৰাকীৰ কৰুণ কাহিনীয়ে হয়তো দুচকু সেমেকাই তুলিব আপোনাকো, কিয়নো এই বৃদ্ধাগৰাকীয়ে বিগত বহু বছৰ ধৰি এইদৰে কিন্তু তেওঁ জীৱন সংগ্ৰাম চলাবলগীয়া হৈছে। সহযোগে দৃশ্য দেখুৱাই আছে। আমি ভিতৰ ভাগলৈ সোমাই যাম, ভিতৰ ভাগৰ দৃশ্য দেখুৱাম। আচলতে ঘৰ বুলি ক'লে ভুল হ'ব, কিয়নো হাটবৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত নিজৰি গাঁৱৰ এই বৃদ্ধাগৰাকীৰ কিন্তু সুদৃষ্টি পৰা নাই কোনো পঞ্চায়ত প্ৰতিনিধি তথা চৰকাৰ প্ৰশাসনৰ। দেখুৱাইছোঁ এই দৃশ্য, উৱলি যোৱা বেৰ আৰু সেই বেৰৰ ফাকেৰে কিন্তু বাহিৰৰ পৰিৱেশ সম্পূৰ্ণ দেখি থাকে। বিদ্যুতৰ কোনো ধৰণৰ ব্যৱস্থা নাই, কোনো ধৰণৰ খোৱা পানীৰ ব্যৱস্থা নাই। একমাত্ৰ সৰু জুপুৰি এটাতে কিন্তু এই বৃদ্ধাগৰাকীয়ে জীৱন সংগ্ৰাম কৰিব লগা হৈছে। আৰু মালতী চাওতাল নামৰ এইগৰাকী বৃদ্ধৰ কৰুণ কাহিনীয়ে দুচকু সেমেকাই তুলিব আপোনাৰ, কিয়নো পুত্ৰ থকাৰ পিছতো কিন্তু বৃদ্ধগৰাকীক এইদৰে কিন্তু জুপুৰি সদৃশ গৃহতে থাকিব লগা হৈছে। আপোনাৰ নামটো কি জনাব? মালতী চাওতাল। আপোনাৰ ঘৰটো ইমান বেয়া কেনেকৈ কি? বনাইলোঁ আৰু লোকক দেই পেলাই আৰু কি কৰিম। এতিয়া যোৱা বছৰে বনাইছোঁ, এতিয়া মানুহ পইচাটো পালে, পইচাটো নাই। বৃদ্ধাপা পইচা পাব লাগে, নাই। অৰুণোদয় পাইছে? নাই, কোনো পোৱা নাই। চৰকাৰী ঘৰ নাই পোৱা? নাই। আপুনি কি কাম কৰে? মই কাম কৰোঁ, নাখাওঁ। খুজি মাগি খায়? অঁ। ক'ত খুজিব যায়? এই গাঁৱতে যাম, চাউল পাত আনিম, ৰান্ধি বাঢ়ি খাম আৰু। আপোনাৰ ল'ৰা নাই? ল'ৰাটো আছে এটা। নাচায় আপোনাক? বোৱাৰী ভাল নাই। অত্যাচাৰ কৰে? আপোনাক মাৰপিট কৰে নেকি? অঁ তো। সহযোগে এটা দৃশ্য দেখুৱাব। বোৱাৰীয়ে নিৰ্যাতনৰ বলি হৈছে এগৰাকী বৃদ্ধা, আৰু এইদৰে বোৱাৰীয়ে মাৰি পেলাই হাত ভাঙি দিছে এই বৃদ্ধাগৰাকীৰ। আৰু যাৰ ফলস্বৰূপে কিন্তু যি পুত্ৰৰ গৃহ, সেই পুত্ৰৰ গৃহ এৰি পেলাই পুত্ৰৰ গৃহৰ কাষতে এইদৰে এই জুপুৰি সদৃশ এই বাঁহ গৃহটোতে বোৱাৰীগৰাকী বৃদ্ধাগৰাকী থাকিব লগা হৈছে। এক কৰুণ কাহিনী আচলতে, যিটো সময়ত চৰকাৰে কৈছে সকলো সা সুবিধা দিব দুখীয়া লোকসকলক, আৰু সেই সময়তে এই বৃদ্ধাগৰাকীৰ কৰুণ কাহিনীয়ে দুচকু সেমেকাই তুলিব আপোনাৰো। আৰু আমি দৃশ্য দেখুৱাইছোঁ, আৰু এই বৃদ্ধাগৰাকীয়ে কিন্তু একমাত্ৰ যি পুত্ৰ, সেই পুত্ৰ সন্তানৰ যি বোৱাৰী, সেই বোৱাৰীৰ নিৰ্যাতনৰ বলি হৈ এইদৰে কিন্তু বাসগৃহ এৰি আহি পেলাই জুপুৰি সদৃশ বাসগৃহতে থাকিব লগা হৈছে। স্থানীয় লোক আছে, মই আপোনাৰ লগত কথা পাতিম। বাইদেউ, বৃদ্ধাগৰাকী এনেদৰে থাকিব লগা হৈছে কিমান দিনৰ পৰা আছে? হ'ল এতিয়া দুবছৰ বেছিয়ে হ'ল, 3 বছৰ মানে হ'ল। কি কাৰণে আহিব লগা হ'ল এইফালে? তাৰ বোৱাৰীয়ে তাক মাৰি পেলাই ঘৰৰ পৰা উলিয়াই দিছে, হাত ভাঙি দিছে। আৰু ঘৰটোততো মানুহ থাকিব নোৱাৰে, অৱস্থাই নাই, থাকিবই নোৱাৰে। তথাপিও আৰু যেনে তেনে থাকে আৰু খাই বৈ। তাৰ ল'ৰাও চাব নোৱাৰে, তাৰ বোৱাৰীও চাব নোৱাৰে, মাৰি পিটিয়ে হাতটো ভঙাই দিছে। তিৰপাল দি পানী পৰে? এইটো বেলেগে বনাই দিছে, হাজাৰা চাজাৰা নাই, এনেকৈ বেলেগে চালিটো আৰু তিৰপালটো লগাই দিছে। এনেকৈ আছিলে, এতিয়া পাথৰ পানী পৰিলে বৰষুণ চব ফুটা হৈ গ'ল। এতিয়া গোটেই বৰষুণ পৰি থাকে, এনেকৈ তিতি ভাত চব্জি বনাই খাই থাকে। বেছিকৈ বৰষুণ পৰিলেও লোকৰ ঘৰত গুচি যায়, তাতে হৈ ৰাতিটো থাকে আৰু ৰাতিপুৱা হ'লে আহি যায়। কাৰেণ্টটো নাই? কাৰেণ্ট নাই। চৰকাৰী একো সা সুবিধা পোৱা নাই? নাই পোৱা। নিশ্চয়কৈ আচলতে সহযোগীয়ে দেখুৱাইছে এইগৰাকী বৃদ্ধাৰ কৰুণ কাহিনী। কিন্তু আমি আকৌ কৈছোঁ, আপোনাৰ দুচকু সেমেকাই উঠিব, কিয়নো পুত্ৰ বোৱাৰীৰ যি নিৰ্যাতন, সেই নিৰ্যাতনৰ বলি হৈ পেলাই কিন্তু এইদৰে পুত্ৰৰ বাসগৃহৰ কাষতে এটা জুপুৰি সদৃশ বাসগৃহত থাকিব লগা হৈছে। আৰু যিটো বাসগৃহ কিন্তু বৰষুণৰ পানী পৰে আৰু খুজি মাগি আনি খাই পেলাই কোনোমতে এই বৃদ্ধাগৰাকীয়ে দিন পাৰ কৰিব লগা হৈছে। কিন্তু ইমানৰ পিছতো চৰকাৰ বা প্ৰশাসন হওক, সেই প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। পৰৱৰ্তী পৰ্যায়ত লক্ষণীয় হ'ব যি চৰকাৰ প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে। আনহাতে যি হাটবৰ গাঁও পঞ্চায়ত আছে, সেই গাঁও পঞ্চায়তে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে, বৃদ্ধাগৰাকী থকা উপযোগীকৈ এটা আৱাসগৃহ বনাই দিয়ে নে নাই, পৰৱৰ্তী পৰ্যায়ত সেয়া লক্ষণীয় হ'ব।